টিভিৰ কেমেৰাৰ লগত লৈ শিক্ষামন্ত্ৰী এগৰাকীয়ে ছাত্ৰ ছাত্ৰীক এই ধৰণে এক ধৰণৰ মানসিক নিৰ্যাতন চলোৱা উচিত হোৱা নাই। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই টিভি কেমেৰাৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলক যি ধৰণে পৰীক্ষা লৈছে এয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়। এই কাৰণে নহয়, এই স্কুলখন ক'ৰ আছিল? এখন গাঁৱৰ স্কুল, শিৱসাগৰৰ এখন গাঁৱৰ স্কুল, আৰু তাত কোনবোৰ ছাত্ৰ ছাত্ৰী পঢ়ে এই স্কুলত? তাত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বেকগ্ৰাউণ্ড কি, তেওঁলোকৰ মাক দেউতাকে কি কৰে, এবাৰ নিজে মনত কৰক, ভাবি লওক। আৰু এনেই ছাত্ৰ ছাত্ৰীসকলে ভয়, শিক্ষামন্ত্ৰী এগৰাকী গৈছে, ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভিতৰত এনেই বিভিন্ন ধৰণৰ ভয়ে ক্ৰিয়া কৰি থাকে, আৰু সেইখিনি সময়ত মনত থকা বস্তু এটাও ক'বলৈ নোৱাৰে, কাৰণ তেওঁলোকৰ মনস্তত্ব অস্থিৰ হৈ পৰে। গতিকে সহজ প্ৰশ্ন এটাৰ উত্তৰ দিব নোৱাৰে। ইন্সপেক্টৰ এজনৰ সন্মুখতে কথা ক'বলৈ তেওঁলোকে ভয় কৰে, আৰু শিক্ষামন্ত্ৰী এগৰাকী তাকো টিভিৰ কেমেৰাৰ সন্মুখত এক এনেধৰণৰ কথা, আৰু এই কথাটো গ্ৰহণযোগ্য নহয়। শিক্ষামন্ত্ৰীয়ে এনেকুৱা কাম কৰিব নালাগে। আৰু মই শিক্ষামন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছো, আপোনাৰ নিজৰ বাদ দিয়ক, আত্মীয় কুটুম কাৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা স্কুলত পঢ়ে কওক? কোনোবাই পঢ়ে নেকি? আৰু কোন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত চৰকাৰী মাধ্যমত পঢ়ে তাৰ কথা আপোনালোকে জানে নে নাজানে? কাম বন নাই, যি মন যায় তাকে কৰি আছে। হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয় বন্ধ কৰা হৈছে। 10% অধিক ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় বাদ দিছে। শিক্ষকসকলক শিক্ষাৰ ওপৰত বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজত নিয়োগ কৰি ব্যতিব্যস্ত কৰি তোলা হৈছে। শিক্ষাৰ বুনিয়াদ প্ৰায় তছনছ কৰিছে আপোনালোকে। গুণোৎসৱ পাতিবলৈ আহে, অথচ চৰকাৰী বিদ্যালয়ৰ যি শোচনীয় আন্তঃগাঁথনি সেইবিলাকত চকু দিয়ক, এইবিলাকত নজৰ দিয়ক। আপোনালোকৰ আত্মীয় কুটুম বা আপোনালোকৰ এই মন্ত্ৰী বিধায়ক প্ৰশাসনিক বিষয়া বহুতৰে ল'ৰা ছোৱালীক আপোনাৰ 1000 টকীয়া টিফিন দি পঠিয়ায়, ড্ৰাইভাৰে স্কুললৈ অনা নিয়া কৰে, দামী দামী স্কুলত পঢ়ে। ভাল লাইব্ৰেৰী এটা নাই, গৱেষণাগাৰ এটা নাই। কওক হাইস্কুলত আচলতে পৰীক্ষাগাৰ থাকিব লাগে নে নালাগে? কিমান কেইখন অসমৰ স্কুলত এনেকুৱা লেবৰেটৰী আছে, পৰীক্ষাগাৰ আছে কওক? বিজ্ঞানৰ পৰীক্ষাগাৰ। ডিজিটেল বৰ্ড কিমানত আছে কওক? ইলেক্ট্ৰিচিটি কিমানত আছে? কিমান স্কুলত কম্পিউটাৰৰ সুবিধা আছে? এই কথাবোৰ নজৰত আনক। এনেই মন্ত্ৰী হৈ কিবা এটা কৰিব গৈ মানসিক নিৰ্যাতন নচলাব ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক। আপোনালোকৰ মানসিক নিৰ্যাতন বহুতে সহ্য কৰিব নোৱাৰে। টিভি কেমেৰাৰ সন্মুখত এই ধৰণে ব্যতিব্যস্ত কৰাৰ পিছত তেওঁলোকৰ প্ৰভাৱ ক'ত কিদৰে পৰিব পাৰে, এই কথাবোৰ অকণমান চিন্তা কৰক। সেই ল'ৰা ছোৱালী কেইজনে লাজ পোৱা নাই? তেওঁলোকক লগৰবিলাকে জকোৱা নাই জানো? তেওঁলোকক মাক দেউতাকে গালি পৰা নাই? তেওঁলোকে বিভিন্ন ধৰণৰ কথা শুনিবলগীয়া হোৱা নাই? আপোনাৰ এই সামান্য কথাৰ কাৰণে টিভি কেমেৰা সন্মুখত লৈ তেওঁলোকক আকাৰ শিকাব যায়? কিয় চৰকাৰী বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ আজিকালিৰ বেছিভাগ অভিভাৱকে ভয় কৰে, ইচ্ছা নকৰে, আগ্ৰহ প্ৰকাশ নকৰে? এই কথাবোৰ বিশ্লেষণ কৰক। চৰকাৰী শিক্ষকসকলৰ ওপৰত বিভিন্ন ধৰণে পৰীক্ষা নিৰীক্ষা কৰাৰ নামত যি মন যায় তাকে কৰি আচলতে তেওঁলোকক হতাশ কৰিছে আপোনালোকে, শিক্ষামন্ত্ৰী মহোদয়। আৰু এই থিয় হৈ থকা ল'ৰা ছোৱালীকেইটাক নিজে চাওক, এবাৰ ভালকে মন কৰক। তেওঁলোকক মন কৰিলে আপোনালোকে অনুভৱ কৰিব পাৰিব তেওঁলোক কি ধৰণৰ সমাজৰ পৰা অহা, কেনেকুৱা ঘৰৰ পৰা অহা, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি, এই কথাবোৰ দেখিলেই লিখিব পাৰি। তাৰপিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে, কেনেকে পালে A গ্ৰেড? গুণোৎসৱৰ ফলত শিক্ষাৰ মানদণ্ড ওপৰৰ ফালে নহয় তলৰ ফালে যাবলৈ আৰম্ভ কৰিছে যদি ভালকে মন কৰে। এনেই শিক্ষামন্ত্ৰী হৈ এইবিলাক বাৰে ভচো কাম নকৰিব, বেয়া দেখি। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰক। চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আকৰ্ষণ বৃদ্ধিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক শিক্ষাদান কৰিবৰ কাৰণে স্বাধীনতা দিয়ক। চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক পৰ্যাপ্ত সুবিধা প্ৰদান কৰক। এনে শিক্ষামন্ত্ৰী হৈ এই ধৰণে টিভি কেমেৰাৰ সন্মুখত মানে মেনিয়া হৈ গৈছে, প্ৰচাৰ মিনিয়া, মানে প্ৰচাৰ লাগে, সকলো সময়তে কেৱল প্ৰচাৰ লাগে এওঁলোকক।